আমি সেই তেখেতৰ দলীয় কাৰ্যকৰ্তা হিচাপে তেখেতৰ মাৰ্গদৰ্শন আমি পাম। ঠিক সেইদৰে নিশ্চিতভাৱে তেখেতে অসমবাসী তথা ৰাষ্ট্ৰবাসীকো সেই যিখন আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল সভাত নিশ্চয় সম্বোধন কৰিলে বিভিন্ন দিশ সামৰি ল'ব। গতিকে আমি তেখেতৰ বক্তব্য শুনাৰ অপেক্ষাত আছোঁ আৰু কাইলৈ বহুকেইটা ভাল কাম হ'ব। আমি কাইলৈ আমাৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকল যি আমি সদায় আমাৰ যাত্ৰা গাঁও অভিমুখী, গতিকে গাঁও অভিমুখী যাত্ৰাত আমাৰ ইতিমধ্যে হৈ থকা প্ৰগতিৰ বিকাশৰ কামবিলাকৰ সমান্তৰালভাৱে একোগৰাকী পঞ্চায়তৰ প্ৰতিনিধি নৈতিকভাৱে কেনেকৈ দায়বদ্ধ হৈ দেশৰ বাবে গাঁওখনৰ বাবে কাম কৰিব লাগে, নিশ্চয় আমি তেনেধৰণৰ মাৰ্গদৰ্শন আমি তেখেতৰ পৰা লাভ কৰি আহিছোঁ পূৰ্বতে যিদৰে এইবাৰো লাভ কৰিম। আৰু এইটো মূলতঃ আপোনালোকে জানে যে আমাৰ মূল গোটেই দলটোৰ কথাটো হ'ল যিদৰে আমাৰ একেবাৰে শেষৰ শাৰী মানুহগৰাকীৰ উত্থানত আমি সমৰ্পিত, যিটো অন্ত্যোদয় বুলি কয়, ঠিক সেইদৰে গাঁৱক বাদ দি আমাৰ সমাজনীতি, আমাৰ ৰাজনীতি, আমাৰ দলৰ আদৰ্শ কেতিয়াও নহয়। সম্পূৰ্ণ আমাৰ গাঁও ভিত্তিক বা চহৰৰ খাটি খোৱা জনতাৰ ভিত্তিত প্ৰতিটো জাতি, ধৰ্ম, বৰ্ণ, বিভিন্ন বৰ্গৰ সকলোকে সামৰি লৈ আমি আগবাঢ়োঁ সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস সবকা বিশ্বাস নীতিৰে। গতিকে সকলোবিলাক প্ৰতিটো কামতে পৰিস্ফুট। কাইলৈ খুব আগ্ৰহেৰে আমাৰ সমগ্ৰ যিমান আমাৰ NDAৰ শুভাকাংক্ষী, NDAৰ সমৰ্থিত, NDAৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকল আছে, বিজয়ী প্ৰাৰ্থীসকল সকলোবিলাক আহিব। গতিকে আমি ভাবোঁ কাইলৈ খুব এটা সুন্দৰ পৰিৱেশ। আমি যিহেতু গাঁৱৰ বিকাশ হ'লেহে দেশৰ বিকাশ হ'ব, সেই মূলমন্ত্ৰটো আমি সদায় বিশ্বাস কৰোঁ। বিৰোধীয়ে লগতে এটা কথা কৈছে যে অমিত শ্বাহক ডাঙৰীয়াক তেওঁ আদৰণি জনাইছে, কিন্তু কিমান বিশেষকৈ বাংলাদেশী বা অবৈধ নাগৰিকক বিতাড়িত কৰিলে তাৰ তথ্যটো দি যাব লাগিব বুলি চাওক। এতিয়া আমি কাইলৈ মইতো এগৰাকী জ্যেষ্ঠ নেতাৰ সম্ভাৱ্য ভাষ্য বা কথাৰ ওপৰত টিপ্পনী দিয়াটো অনুচিত, কিন্তু মূলতঃ এটা কথা, অসমবাসী ৰাইজ সদায় নৰেন্দ্ৰ মোদীদেৱ আৰু আমাৰ পৰম শ্ৰদ্ধেয় গৃহমন্ত্ৰী অমিত শ্বাহ দেৱৰ ওপৰত আস্থা আৰু গভীৰ বিশ্বাস আছে। আপোনালোকে জানে এই দুগৰাকী আমাৰ ৰাষ্ট্ৰীয় নেতাৰ বাবে আজিৰ তাৰিখত সমগ্ৰ অসমতে শান্তি বিৰাজমান। বড়োৰ পৰা কাৰ্বিলৈকে যিমানকেইটা জনগোষ্ঠীৰ বিভিন্ন সংগ্ৰামী বা আমাৰ সশস্ত্ৰ সংগঠন আছিল, সকলোৰে আজিৰ তাৰিখত মূল সুঁতিলৈ ঘূৰি আহি ৰাষ্ট্ৰদ্ৰোহ নহয় ৰাষ্ট্ৰ নিৰ্মাণত নিজকে সমৰ্পিত কৰিছে। আজিৰ তাৰিখত BTADত আজি কি শান্তিপূৰ্ণ সুন্দৰ এটা বিকাশৰ প্ৰতিযোগিতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হ'বলৈ আগবাঢ়িছে, এটা শান্তিময় পৰিৱেশ। এইবিলাকত নৰেন্দ্ৰ মোদীদেৱ তথা অমিত শ্বাহদেৱৰ অৰিহণা কিমান সকলো মানুহে জানে। ইয়াত কোনো ৰাজনৈতিক বক্তব্য বা বিৰোধীয়ে কি কৈছে সেইবিলাক এতিয়া ধৰ্তব্য নহয়। প্ৰেক্টিকেলি আমি জানো দুখন চুক্তি, এখন চুক্তি বাজপেয়ীৰ দিনত হৈছিলে, এখন চুক্তি নৰেন্দ্ৰ মোদীদেৱৰ উদ্যোগত আমাৰ অমিত শ্বাহদেৱৰ গৃহমন্ত্ৰী থকা অৱস্থাত হৈছে। তাৰ ফলতে আজি BTAD অঞ্চল প্ৰগতিৰ পথে আগবাঢ়িছে। গতিকে এই কথাবিলাক এতিয়া বিৰোধীৰ ৰাজনৈতিক বক্তব্যতকৈ আমাৰ খাটি খোৱা জনতাই জানে, আমাৰ ৰাইজে জানে। গতিকে আমি ভাবোঁ যে সকলোবিলাক ৰাইজে দেখি আছে। ইয়াত আৰু মানে কি বিৰোধীয়ে যেতিয়া এতিয়া তথৈবচু হৈ যিটো বোকাচতীয়াৰ ৰাজনীতি কৰিছে, এইবিলাক মানুহে গুৰুত্ব নিদিয়ে। আমি ভাবোঁ যে BTAD ৰাইজে আমাৰ যিটো সন্মিলিত শক্তি, সেই সন্মিলিত শক্তিক আশীৰ্বাদ পূৰ্বদৰে দিব। যদি সুধিবলৈ যাওঁ তেনেহ'লে মানে BTRৰ যি নিৰ্বাচনত বিৰোধী একেবাৰে মুখ থাকিছে হ'ব নেকি? চাওক, গণতান্ত্ৰিক যেতিয়া এটা নিৰ্বাচন হয় তেতিয়া বিজয়ৰ সম্পূৰ্ণ সম্ভাৱনা থাকিলেও আমি যিহেতু জনতাৰ আশীৰ্বাদ আৰু শুভাশীষৰ ওপৰত সকলোবিলাক নিৰ্ভৰ কৰে, এতিয়া অত্যুৎসাহী হয় যে আমি একদম জিকি বিৰোধী দলিত এনেধৰণৰ কথা আচলতে গণতান্ত্ৰিক এটা সুন্দৰ নিৰ্বাচনৰ আগত কোৱাটো অনুচিত। গতিকে আমি ভাবোঁ যে ৰাইজে আশীৰ্বাদ দিব, ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰোঁতে আমি প্ৰবল আত্মবিশ্বাসী যে ৰাইজৰ আশীৰ্বাদ আমি লভিবলৈ সক্ষম হয়। কিন্তু আমি আমুক কৰিম, বিৰোধী শূন্য হ'ব, এই কথাটো আচলতে কোৱাটো অনুচিত। সেইটো ৰাইজে সিদ্ধান্ত যিটো ল'ব, ৰাইজৰ ওপৰতো আমি নহয়। গতিকে আমি সদায় গভীৰ প্ৰত্যয় বিশ্বাসৰ আস্থাৰে বিগত সময়ছোৱাত প্ৰতিটো জনগোষ্ঠীয় নিৰ্বাচনত যিদৰে আমি বিজয় সাব্যস্ত কৰিছোঁ, ৰাইজে আশীৰ্বাদ দিছে। কাৰ্বি, তিৱা, মিচিং, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, সিদিনাখন হৈ যোৱা ৰাভা হাছং পৰিষদ, প্ৰত্যেকটো জনগোষ্ঠীয় ভূমিপুত্ৰসকলৰ নিৰ্বাচনত ৰাইজে আমাক হিয়াউজুৱাই আশীৰ্বাদ দিছে। গতিকে সেই আশীৰ্বাদৰ যিটো ধাৰা, সেই ধাৰা আমি BTADতো অব্যাহত থাকিব বুলি গভীৰ প্ৰত্যয়েৰে আমি আত্মবিশ্বাসী। গতিকে আমি সকলো ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। আমাৰ উচ্চবাচ্য আমাৰ কথা ক'ব, তেনেধৰণৰ কথা ক'ব নাপায়, কিন্তু আমি জানো যে আমি ৰাইজৰ আশীৰ্বাদ লভিবলৈ সক্ষম হ'ম। মুখ্যমন্ত্ৰী এটা কথা কৈছিল যে গৃহমন্ত্ৰী অহাৰ লগে লগে অসমত যিটো নিৰ্বাচনৰ যিটো নেৰেটিভ লাগে, সেই নেৰেটিভটো বিল্ডিং প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে নেৰেটিভ কেনেকুৱা, কোন দিশে থাকিব এইবাৰ? মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কাইলৈ আমি
খানাপাৰা ফিল্ডত আমি সন্মানীয় গৃহমন্ত্ৰীদেৱৰ ভাষ্য শুনিম গতিকে তাৰ পূৰ্বানুমান পূৰ্বচৰ্চা নকৰি আমি এটা ইতিবাচক মনেৰে এটা গভীৰ যিটো উৎসাহেৰে প্ৰতিগৰাকী গাঁৱৰ মানুহ আহিছে আমি আহিছোঁ গতিকে আমি কাইলৈ দিনটোৰ অপেক্ষাত আছোঁ আমি যিদৰে তেখেতৰ নেতৃত্বত বিগত তেখেত যেতিয়া সভাপতি আছিল সেইদিনাৰ পৰা আমি দেখিছোঁ কি সবল নেতৃত্বই দলটোক আগুৱাই লৈ যায় গৃহমন্ত্ৰী হিচাপে অন্য প্ৰান্তৰ লগতে অসমত যিদৰে শান্তিৰ এক বাতাবৰণ অনাত মোদী ডাঙৰীয়া আৰু শ্বাহ ডাঙৰীয়াৰ যি অৰিহণা আমি দেখিছোঁ গতিকে আমি ভাবোঁ যে নেৰেটিভ বুলি নহয় এটা যিটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এটা ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব সঁচাকৈ এটা ইতিবাচক পৰিৱেশ ইতিমধ্যে আৰম্ভ আগৰ পৰা হৈছে আৰু অমিত শ্বাহ ডাঙৰীয়াৰ ভ্ৰমণে তাক ত্বৰান্বিত কৰিব মই সেইখিনিলৈকে এতিয়ালৈকে গম পোৱা নাই সন্মানীয় দিলীপ শইকীয়াদেৱে ক'ব পাৰিব এইমাত্ৰ মই গোৱাৰ পৰা এক বেলেগ অনুষ্ঠান কৰি আহি পাইছোঁহি অনুষ্ঠানত অংশগ্ৰহণ ল'লোঁ আজি পুনৰবাৰ কৈছোঁ এখন আমাৰ কৰ্ণধাৰ সমিতিৰ নিয়মিত বৈঠক ইয়াত আমি দলটো কেনেকৈ শক্তিশালী কৰিব পাৰি আমাৰ দলটোৱে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা বা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে কিদৰে আমি জনতাকো আমি যিহেতু আমি এটা প্ৰবল শক্তি কোটি কোটি মানুহৰ এক শক্তি আমাৰ এটা কথা হ'ল জনহিতাৰ্থে জনসেৱাৰ্থে আমি দলটোক কেৱল ৰাজনীতিৰ গণ্ডিৰ মাজত নাৰাখি কিদৰে সেৱা কৰিব পাৰোঁ আমি দেখিছোঁ আপোনালোকে ক'ভিডৰ সময়ৰ পৰা বিভিন্ন দুৰ্যোগৰ সময়তো আমাৰ দল কিদৰে থিয় হয় গতিকে আমাৰ দলটোৰ বিভিন্ন সাংগঠনিক কথা ভাল কথা কৰিবলগীয়া কথা জনতাৰ আশীৰ্বাদ কেনেকৈ লভিম তেনেধৰণৰ কথাৰ বাবে আমাৰ কৰ্ণধাৰ সমিতিৰ নিয়মিত বৈঠক হয় এইখনো তেনেধৰণৰ বৈঠক আছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত